নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি সদৌ অসম সমৰকলাৰ প্ৰতিযোগিতাত উত্তৰ পশ্চিম যোৰহাট মাঞ্চুৰিয়ান কাংফু একাডেমীৰ সাফল্য অৰ্জন নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাটৰ বাহনা মহাবিদ্যালয়ৰ ইনডোৰ ষ্টেডিয়ামত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা সমৰকলা প্ৰতিযোগিতাত উত্তৰ পশ্চিম যোৰহাট মাঞ্চুৰিয়ান কুংফু একাডেমীয়ে সফলতা লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে যোৰহাটৰ বাহনা ইপমেন একাডেমীৰ উদ্যোগত আৰু বাহনা স্পৰ্টছ ডেভেলপমেণ্ট সেলৰ সহযোগত কাৰাটে আৰু কিক বক্সিঙৰ দুটা ইভেণ্টত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত উত্তৰ পশ্চিম যোৰহাটৰ মাঞ্চুৰিয়া কুংফু একাডেমীয়ে কিক বক্সিং শাখাত দ্বিতীয় শ্ৰেষ্ঠ দল সন্মান লাভ কৰে একাডেমীৰ বাবলি বৰা ঈশান কুমাৰ বৰা শান্তনু হাজৰিকা দেৱপ্ৰিয়া শইকীয়া বিদিশা বৰা এনিশা তামুলী অনন্যা শইকীয়া পিংকু বৰা পিংকি গোৱালা আৰু ধ্ৰুৱজ্যোতি শইকীয়াই সোণৰ পদক লাভ কৰাৰ সমান্তৰালকৈ একাডেমীৰ জানমণি দাস দীপিকা দাস জানমণি কেওট কাব্যপ্ৰিয়া হাজৰিকাই ৰূপৰ পদক লাভ কৰে একাডেমীৰ মুখ্য প্ৰশিক্ষক উজ্জ্বল বৰা আৰু অঞ্চলবাসী ৰাইজ একাডেমীৰ এই সফলতাত গৌৰৱান্বিত হৈ পৰিছে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।